DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ যোগেদি শিক্ষক দিৱস উপলক্ষে এটি হৃদয়স্পৰ্শী ভাষণ লৈ আহিছো। এনেদৰে ভাষণ দিলে কান্দিবলৈ বাধ্য হ'ব সকলোৱে। শুভ ৰাতিপুৱা। শিক্ষক দিৱস উপলক্ষে উদযাপন কৰা আজিৰ সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰা শ্ৰদ্ধাৰ সভাপতি মহোদয়, মঞ্চ শুৱনি কৰা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। প্ৰথমতে মই প্ৰতিজন শিক্ষকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ শিক্ষকবৃন্দৰ কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু শিক্ষাৰ জ্যোতিৰ ফলতেই আমি আজিৰ দিনলৈকে আগুৱাই আহিছো। এই দিনটো কেৱল এটা অনুষ্ঠান নহয়, শিক্ষকৰ প্ৰতি সন্মান, কৃতজ্ঞতা আৰু ভালপোৱা প্ৰকাশৰ এক বিশেষ ক্ষণ। শিক্ষক দিৱস আমি প্ৰতি বছৰ 5 ছেপ্টেম্বৰত উদযাপন কৰোঁ। এই দিনটো আমাৰ দেশৰ মহান দাৰ্শনিক, শিক্ষাবিদ আৰু ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। তেওঁ এজন ৰাষ্ট্ৰপতি হৈও তেওঁ নিজৰ জন্মদিনক বিশেষ উৎসৱ হিচাপে পালন নকৰিবলৈ কৈছিল। তেওঁ কৈছিল, যদি মোৰ জন্মদিনত সন্মান দিব বিচাৰে, সেই দিনটো শিক্ষকসকলক উৎসৰ্গা কৰক। এই দৰ্শনীয় বাক্যই দেখুৱায় যে শিক্ষকৰ স্থান সমাজত কিমান উচ্চ। আমাৰ জীৱনত শিক্ষকৰ ভূমিকাই শ্ৰেষ্ঠ। এজন পিতৃ মাতৃয়ে শিশুটিক জন্ম দিয়ে, কিন্তু এজন শিক্ষকেই সেই শিশুটিক মানুহ হোৱাৰ পথ দেখুৱায়। শিক্ষকেহে জীৱনৰ শ্ৰেষ্ঠ আদৰ্শ, সৎ পথ আৰু জ্ঞানৰ দীপশিখা প্ৰদৰ্শন কৰে। শিক্ষক দিৱসত আমি এই কথা মনত ৰাখিব লাগিব যে শিক্ষকসকলৰ ত্যাগ আৰু অৱদানক আমি কেৱল এই দিনত সন্মান জনাই শেষ কৰিব নোৱাৰো। তেওঁলোকৰ উপদেশ, কঠোৰ শ্ৰম আৰু মৰমে আমাৰ জীৱনত স্থায়ী ছাপ দিয়ে। এজন শিক্ষকৰ সঠিক পৰামৰ্শ, অনুপ্ৰেৰণা আৰু আশীৰ্বাদে এটা সমগ্ৰ সমাজক আগবঢ়াব পাৰে। সেয়েহে আমি সকলো শিক্ষাৰ্থীয়ে এই দিনটোত প্ৰতিজ্ঞা লওঁ যে আমি কেৱল আজিৰ দিনটোৱেই নহয়, প্ৰতিদিনে আমাৰ শিক্ষকসকলক প্ৰকৃত সন্মান আৰু মৰমেৰে সাদৰ কৰিম। তেওঁলোকৰ উপদেশক হৃদয়ত খোদাই কৰি জীৱনত আগুৱাই যাম। এজন শিক্ষকক ধন্যবাদ জনাবলৈ শব্দ অতি সৰু। তেওঁলোকৰ ত্যাগ আৰু অৱদানক শব্দত বৰ্ণনা কৰা সম্ভৱ নহয়। শিক্ষকসকলে আমাৰ সমাজক, জাতিক আগুৱাই লৈ যায়। তেওঁলোকৰ আশীৰ্বাদ আৰু দিশ নিৰ্দেশে আমাৰ জীৱনৰ পথ সহজ কৰে। এইখিনিতে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।